আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল। এতিয়া গা চা ধুই আহিলোঁ আৰু চাহ অকণমান খালোঁ গা ধুই আহি। আৰু আজি মই ঘৰ গুচি যাম আৰু সেয়ে মই মোৰ বেগ চেগ পেকিং কৰিব লাগে। 3 দিন থাকিলোঁ ঘৰত, যিহেতু অহাকালিৰ পৰা ৰোজা আছে, মানে অহাকালি পৰহিৰ পৰা ৰোজা হ'ব। তো সেইকাৰণে মানে আজি গুচি যাওঁ। ঘৰতো বজাৰ চজাৰ কৰিব লাগে নহ'লে দিগদাৰ হৈ যাব। আৰু যাবলৈ একেবাৰে মোৰ মন যোৱা নাই, যিহেতু মাৰ গাটো একেবাৰে ভাল নাইকিয়া। আজিতো বহুত বেছিয়ে গাটো ভাল নাইকিয়া, একেবাৰে মানে বিষত মানে থাকিব পৰা নাইকিয়া, ইমানেই বিষ হৈছে। ফিজিঅ'থেৰাপিও লোৱা হৈ আছে, কিন্তু মানে হ'লেও মানে ভাল পোৱা নাইকিয়া। এতিয়া কি কৰে হয় আল্লাই জানে। তো ঠিক আছে, মোৰ মনটো একেবাৰে মানে ভাল লাগি থকা নাইকিয়া, যাবও মন নগৈছে। বেটাও আমনি কৰি আছে, তাৰো যাবলৈ মন নাইকিয়া। সৰু ল'ৰা হয়, কিন্তু মানে বুজি পায় কিছুমান কথা সিহঁতিও। তো ঠিক আছে, মই মোৰ বেগৰ বস্তুখিনি মানে ভালকৈ জাপি মেলি সোমাই লওঁ, নহ'লে য'তে ত'তে বস্তুবোৰ হৈ আছে, নহ'লে থাকি যাব। আকৌ ঘৰ গুচি গ'লে মানে চব বেটাৰ বস্তুৱে হয়, নহ'লে আকৌ দিগদাৰ হ'ব। তো ঠিক আছে, ভিডিঅ'টো চাই থাকিব, আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। ইয়াত গোটেইখিনি কাপোৰ বেটাৰে আছে আৰু বেগটো এতিয়া মই পেকিং কৰিলোঁ আৰু এইটো মোৰ চাৰ্জাৰটোও লৈ আহিলোঁ। আৰু এইকেইটা কাপোৰ বেটাৰ লেতেৰা হয়, এইকেইটা এনেকুৱাই লৈ যাম, ঘৰত গৈ কিনে ধুই দিব লাগিব। আৰু যিকেইটা ধুই দিয়া হ'ল কাপোৰ, সেইকেইটা মই জাপি মেলি বেগত ভৰাই লওঁ। এইটো চাফা হৈ ভৰাই লৈছোঁ। সেয়া বেটাৰ এই কাপোৰখিনি চব ধোৱা কাপোৰ হয়। এতিয়া মই এইখিনি লৈ যাওঁ, জাপি ল'ম কাপোৰখিনি। আৰু কালি বজাৰত গৈছিলোঁ, তেতিয়া কেইটামান বস্তু লৈছিলোঁ। তো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ, কাৰণ ঘৰত গ'লে আৰু মোৰ চব মই পাহৰিও থাকিম, আৰু বেটাক লৈ মানে যিহেতু বিজি হৈ যাম। আৰু এটা বেটা শুই আছে। এনেকুৱা 2টা ক্লিপ ল'লোঁ, এটা শাহু আম্মাৰ কাৰণে, এটা মোৰ কাৰণে। আৰু এনেকৈ কাণফুলি লৈছোঁ। কাণফুলি এই দুযোৰো গিফ্ট দিবলৈ লৈছোঁ। আম্মাহঁতৰ ঘৰত কাম কৰা মানুহ 2জনী আছে, সিহঁতৰ কাৰণে গিফ্ট কৰিব লৈছোঁ। আৰু এইটো ক্ৰীম এটা মোৰ কাৰণে লৈছোঁ, এইটো বডি অইল এটা মোৰ কাৰণে ল'লোঁ। এইকেইটাই বস্তু কালি ল'লোঁ আৰু কিবা কিবি খাই গুচি আহিলোঁ। আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া টেম্পোত উঠি বহিলোঁ। মোৰ মনটো বেয়া লাগিছে, কিন্তু বেটাৰো বেয়া লাগি আছে। এই মাত্ৰ ঘৰ আহি সোমালোঁ আৰু বেটা শুই থাকিলে ৰাস্তাতে। আৰু মনটো ইমানেই বেয়া লাগিছে, মানে আজি কি ক'ম, মানে সদায়তো লাগেই, কিন্তু আজি বহুত বেছি বেয়া লাগিছে, ভাল লগা নাইকিয়া। তো ঠিক আছে, আজি পূৰা ভিডিঅ'বিলাক কণ্টিনিউ যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিম। তো ঠিক আছে, ভিডিঅ'টো চাই থাকিব, আপোনাক আশা কৰিছোঁ ভাল লাগিব। আৰু কি কৈছোঁ মই নিজেই নাজানো, কাৰণ মোৰ মনটো একেবাৰে মানে ভাল লাগি থকা নাই, বহুত বেয়া লাগিছে। এতিয়া হৈ গ'ল ৰাতি, আৰু এইপিনে মই ভাত বনাবলৈ আহি গ'লোঁ। গধূলি চাহ নাস্তা খোৱা, এইবোৰ চাহ তাহ চাব ধুলোঁ মেলিলোঁ, আৰু এইবোৰ আৰু মই শ্বুট কৰিবলৈ মন নগ'লে, সেইকাৰণে কৰা নাইকিয়া। আৰু এতিয়া মই ভাত বনাবলৈ এইপিনে আহিছোঁ, এইপিনে তৰকাৰী পাতিয়ে দিলোঁ। লবং বেগ কমাৰি দেখাই ইয়াতে মই ধনিয়া ধুই মেলি কাটি ল'লোঁ। এইপিনে ধনিয়া, পিঁয়াজ, তাৰপিছত কেঁচা জলকীয়া সেইটো কটা আছে। এইখিনি কণী আমলেট কৰিবলৈ, এইপিনে তৰকাৰী হৈ আছে, এইপিনে বেঙেনা পুৰি আছোঁ চাটনি বনাবলৈ। আৰু মোৰ ভাত হৈয়ে গ'ল। তো ঠিক আছে, মই পটাপট বনাই লওঁ, তেজাক লগ পাই আছোঁ। এনে ৰোজাৰ বজাৰ কৰা হৈছে। তো এইখিনি মই কালি লাহে ধীৰে চিজিল লগাম আৰু বস্তুখিনি। আজি হৈ গ'ল নেক্সট ডে মৰ্ণিং, আৰু মোৰ চাহ নাস্তা খোৱা বহুত দেৰিয়ে হ'ল। আৰু আজি বতৰটো পূৰা বেয়া, একদম ৰাতিপুৱা বহুত বৰষুণ দিছিলে, এতিয়া একদম পূৰা ডাৱৰীয়া হৈ আছে। এতিয়া বৰষুণ নাইকিয়া বাৰু। এতিয়া মোৰ গোটেই ঘৰ দুৱাৰ সাৰা মেলা হৈ গ'ল, আৰু এতিয়া একদম শেষত আহিছোঁ মোৰ ৰুমটো চাফা কৰিবলৈ, যিহেতু এইকেইদিন মই ঘৰত নাছিলোঁ। তো সেই বুলি ৰুম চুমবোৰ অলপ লেতেৰা হৈ আছে। কালি কাপোৰখিনি জাপিলোঁ ৰাতি, আৰু বিচনাখন ধুনীয়াকৈ পাৰি মেলি দিছিলোঁ। তো এতিয়া ৰাতিপুৱাতো গোটেই কামখিনি কৰিবই লাগিব। তো ঠিক আছে, মই মোৰ কামখিনি কৰি লৈছোঁ, তাৰপিছত আকৌ লগ পাই আছোঁ।
ঘৰ দুৱাৰ সাৰা ধুনীয়া হ'ল আৰু এই চাহ হাতৰ অৱস্থা এইখিনি কলডিল বাচি আছিলোঁ আৰু এই কলডিলটো কেইবাদিনেই হ'ল অনা কিন্তু মই যিহেতু ঘৰত নাছিলোঁ আৰু কলডিলটো শুকাই গৈছে তো অকলে ভিতৰৰখিনিয়ে লৈছোঁ মই তো আজি কলডিল আলু দি কিনে মই ভাজি বনাম তো আকৌ মই বেগ মাৰি দেখাই এয়া হৈছে আলু আৰু লগত হৈছে কলডিল কাটি ল'লোঁ ধোৱা মেলাও হৈ গ'ল এতিয়া মই এইখিনি বইল কৰি ল'ম আগত আৰু এইপিনে দাইল পাতি দিলোঁ এইপিনে ভাত হ'লেই মোৰ এই এনেকুৱা অৱস্থা কৰিছে বেটাই গোটেইখন একদম মানে চিঙি মেলি একদম গোটেই দাইলখিনি পেলাই দিলে পলিথিনটো মানে চিঙি দিলে পূৰা এই কলডিল ভাজি মই পাতি দিলোঁ আৰু ভাজিখিনি হৈ আছে কালাৰটো বহুত ধুনীয়া আহিছে এইপিনে দাইল হৈ গ'ল দাইলখিনি বাগাৰ দিম এতিয়া হৈ গ'ল গধূলি আৰু এইপিনে মই চাহ খাব লৈছোঁ এয়া বজাৰখিনিতে মই সোমাই লওঁ কাৰণ চিজিল কৰি নথ'লে পিছত আকৌ দিগদাৰ হ'ব বেটাক লৈ তো এতিয়া অকণমান সময় পাইছোঁ তো ধুমাধুম মই এইখিনি সোমাই লওঁ আৰু অহাকালিৰ পৰা যিহেতু ৰোজা তো দিগদাৰী হ'ব তো মই এইখিনি সোমাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ ঢালি ল'লোঁ আৰু এতিয়া হেৰিখিনিও চানা দাইল এইবিলাক ঢালি থ'ম বটলে ভৰাই থৈ দিম মোৰ গোটেই ৰুম পূৰা ক্লিন হৈ গ'ল আৰু মোৰ ভাত পানীও বনোৱা হৈ গ'ল এইপিনে ভাত তৰকাৰী মাছ তৰকাৰী বনাইছোঁ একেবাৰে চেহেৰীৰ কাৰণেও তৰকাৰী বনাই দিয়া হ'ল আৰু এইপিনে ভাত হৈ গ'ল আৰু এইপিনে চাওক গোটেই বস্তুখিনি চানাৰ জেগাত চানা আটাৰ জেগাত আটা চেনি চব বস্তু চিজিল লগাই থৈ দিলোঁ যিহেতু অহাকালিৰ পৰা ৰোজা আছে আজি চেহেৰী খাবলৈ উঠিব লাগিব মই গোটেই বস্তুখিনি মই চিজিল লগাই থৈ দিলোঁ কালিৰ পৰাতো আৰু কৰি থাকিবলৈ এইবোৰ দিগদাৰী হ'ব ৰোজা ৰাখি আৰু যিহেতু বেটা অকণ আমনি কৰি থাকে ন তো সেইবোৰ মানে চিজিল লগাবলৈ বহুত বেছি দিগদাৰ হৈ যায় মই গধূলিৰ পৰাই মই এইবোৰ কৰি আছোঁ কিন্তু এতিয়া 9টা বাজি পাৰে হ'ল মই এই মাত্ৰ গোটেই কামখিনি মোৰ কৰি মেলি শেষ হ'ল তো যিখিনিয়ে নহওক ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই